আৰু পঞ্চায়ত নিৰ্বাচনৰ দুটা ফেজৰ নিৰ্বাচনৰ আমাৰ দলৰ ইস্তেহাৰ আমি আমাৰ লক্ষ্য উদ্দেশ্য হ'ল দুৰ্নীতিমুক্ত পঞ্চায়ত এখন দিয়া। আপোনালোকে জানে বিগত দিনবোৰত অসমত ব্যাপকভাৱে দুৰ্নীতি হৈছে। পঞ্চায়ত ব্যৱস্থাৰ কাৰণে যিমানখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পুঁজি আহে আৰু ষ্টেট গভৰ্ণমেণ্টৰ যি পুঁজি আছে, প্ৰতিনিধিসকল বিষয়াসকলে মিলি কিছুমান পুঁজি একেবাৰে আত্মসাৎ কৰাৰ চেষ্টা কৰিছে আৰু কিছুমানত বহুত পুঁজি আত্মসাৎ কৰি সেই স্কিমবিলাক সঠিকভাৱে ৰূপায়ণ হোৱা নাই, যাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজ যিমানখিনি উপকৃত হ'ব লাগে বহু টকা ধাৰ্য কৰা স্বত্তেও সিমানখিনি উপকাৰ তেখেতসকলৰ হোৱা নাই আৰু জনগণ উপকৃত হোৱা নাই। MGNREGAৰ যিবিলাক আঁচনি আপোনালোকে জানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা, MGNREGAৰ আঁচনিৰ সঠিক ৰূপায়ণ হোৱা নাই। 100 দিনৰ কাম সৰ্বসাধাৰণ ৰাইজে পাব লাগে, জব কাৰ্ড হোল্ডাৰে পাব লাগে। 100খন জিলাত 100, 200, 500তকৈ অধিক মানুহে 100 দিনৰ কাম পোৱা নাই। তেখেতসকলে কামৰ কাৰণে আবেদন কৰাৰ স্বত্তেও সেইসকলক কাম দি থকা হোৱা নাই আৰু বিভিন্ন ধৰণৰ তাতে চৰ্ত আৰোপ কৰি যাতে মানুহে কাম কৰিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ বনাই থৈছে। আৰু ইয়াৰ কাৰণ হ'ল যে অসম বা দিল্লীত আজি বিজেপি চৰকাৰ, তেখেতসকলৰ পুঁজিৰ অভাৱ, সেই বস্তুটো হয়তো বেলেগ প্ৰকাৰে তেখেতসকলে এইটো এটা ঢাকিব বিচাৰিছে নানান ধৰণৰ চৰ্ত আৰোপ কৰি, যাতে মানুহে কাম কৰিব নোৱাৰে, কাম বিচাৰিও কাম নাপায়, এনৰেগাৰ প্ৰতি মানুহৰ যাতে বিশেষ আকৰ্ষণ নাথাকে, তেনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যন লগাই অসমত MGNREGAৰ বহুত পুঁজি কম আহিছে আৰু বিগত দিনবিলাকত যিমান পুঁজি আহিছিল তাতকৈ আধা পুঁজিও তাতো লুণ্ঠন ৰাজ আপোনালোকে দেখিছে। 14 ফাইনেন্স 15 ফাইনেন্সৰ যিমান টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিছে তাৰতো ব্যাপকভাৱে দুৰ্নীতি হৈছে। তো আমাৰ দলৰ লক্ষ্য উদ্দেশ্য হ'ল আমি পঞ্চায়তত যুঁজি আছোঁ, বিভিন্ন আঞ্চলিক পঞ্চায়ত আমি দখল কৰিম জনগণৰ আশীৰ্বাদত আৰু জিলা পৰিষদ আমি গঠন কৰাৰ দিশে আমি গৈ আছোঁ। কেইবাখনো জিলা পৰিষদ আমি গঠন কৰাৰ অৱস্থাত আমি আজি আহিছোঁ। জনগণে আমাৰ দলক আঁকোৱালি লৈছে, আশীৰ্বাদ দি আছে, আমি সঁহাৰি পাই আছোঁ আৰু আমাৰ এটাই লক্ষ্য উদ্দেশ্য চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ যিমানখিনি পুঁজি পঞ্চায়তৰ কাৰণে মোকলাই দিয়া হয়, সৰ্বসাধাৰণ ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে যি পুঁজি মোকলাই দিয়া হয়, সেই পুঁজিখিনি যদি সঠিকভাৱে ব্যৱহাৰ কৰা হয়, দুৰ্নীতিমুক্তভাৱে যদি সেই পুঁজিখিনি জনগণৰ পুঁজি জনগণৰ হাতত উঠাই দিব পৰা যায়, স্কিমখিনি যদি সঠিকভাৱে কৰিব পৰা যায়, জনগণ যথেষ্ট উপকৃত হ'ব। অসমৰ গাঁও পঞ্চায়ত ৰাজ ব্যৱস্থা এইবিলাক বহুত ভাল হ'ব। কিন্তু দুৰ্নীতি ডাঙৰ এটা বেমাৰ, এই বেমাৰৰ পৰা কেনেকৈ পৰিত্ৰাণ দিব পাৰি মানুহক, তাৰ কাৰণে আমাৰ সংকল্প আৰু তেনেকুৱা ধৰণৰ পঞ্চায়ত ৰাজ আমি দিব বিচাৰিছোঁ। আমাৰ দলৰ প্ৰথম ইস্তেহাৰত এই কথাটো, এই কমিটমেণ্ট গোটেই অসমবাসীলৈ আমাৰ থাকিল আৰু আমি প্ৰতিনিধিসকলকো চেষ্টা কৰিছোঁ শিক্ষিত যুৱক যুৱতীসকলক বাছি উলিয়াই আনি তেখেতসকলক আমি প্ৰাৰ্থিত্ব দিছোঁ যে তেখেতসকলে যাতে জনগণৰ স্বাৰ্থত কাম কৰে, দুৰ্নীতি যাতে নকৰে, তেনেকুৱা ধৰণৰ বাছনিৰ ক্ষেত্ৰতো আমি তেনেকুৱা কৰিছোঁ। আপোনালোকে দেখিছে গোটেই অসমত আমি আজি 74 জিলা পৰিষদত আমি কেণ্ডিডেট দিছোঁ। 300ৰো অধিক আঞ্চলিক পঞ্চায়তত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, মানকাছাৰ, শালমাৰা ডিষ্ট্ৰিক্ট, বৰপাটা, মংগলদৈ, দৰং, এইফালে নগাঁও, মৰিগাঁও, হোজাই ডিষ্ট্ৰিক্ট আৰু আপোনাৰ লখিমপুৰতো কিছু এৰিয়া আৰু হাইলাকান্দি জিলা, এই জিলাবিলাকত আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু 300ৰো অধিক AP মেম্বাৰ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাইছোঁ আৰু 74 জিলা পৰিষদৰ সদস্য আমাৰ নিৰ্বাচন খেলি আছে। আমি চেষ্টা কৰিছোঁ সৎ, নিষ্ঠা, যোগ্যতা থকা ভাল শিক্ষিত যুৱক যুৱতী তেখেতসকলক প্ৰাৰ্থিত্ব দিয়া আৰু আমি তেনেকৈ পাইছোঁ, আমি চেষ্টা এটা কৰিছোঁ। আপোনালোকে দেখিছে গোটেই অসমত কতো এই কথাটো কোনেও ক'ব পৰা নাই যে আমি 1 টকাৰ বিনিময়ত কাৰোবাক টিকেট দিছোঁ। আমি 1 টকাৰো কোনো ধৰণৰ দুৰ্নীতি নকৰাকৈ আমি গোটেই অসমত টিকেট আবণ্টন কৰিছোঁ। কিন্তু অন্য বিভিন্ন দল সংগঠন আপোনালোকে দেখিছে তেখেতসকলৰ দলৰ মাজৰ পৰাই কিন্তু বেচা কিনা কৰা, টিকেটৰ দৰ দাম, টিকেটৰ ৰেট লগোৱা, এই কথা বাৰ্তাবিলাক মিডিয়াত ভাইৰেল হৈছে। যদি 10 লাখ, 15 লাখ, 20 লাখ, 30 লাখ টকা দি জিলা পৰিষদৰ টিকেট যদি কোনোবা কিনি আনিব লগা হৈছে আৰু যদি ইমানখিনি পইচা খৰচ কৰি কোনোবা প্ৰতিনিধি হয়, সেইজন ব্যক্তি প্ৰতিনিধি হৈ প্ৰথম তেখেতে লুণ্ঠন ৰাজ কৰিব, লুণ্ঠন চলাব আৰু পঞ্চায়তৰ যি স্কিম তেখেতৰ এৰিয়াত বরাদ্দ কৰা হ'ব তাৰ পৰা নিজৰ সেই ঘাটি বাজেটখিনি উঠোৱাৰ কাৰণে চেষ্টা কৰিব
আমি কিন্তু সেই কাম কৰা নাই। অসমত আজি বিভিন্ন দলৰ এই কথা বাৰ্তাবিলাক ওলাইছে যে তেখেতসকলে বজাৰ লগাইছিল, টিকেট বিক্ৰী হৈছে, পইচাৰ বিনিময়ত টিকেট দিছে। যদি পইচাৰ বিনিময়ত তেনেকুৱা অসৎ ৰাস্তা অৱলম্বন কৰি তেনেকুৱা ব্যক্তিক যদি কোনোবা প্ৰতিনিধি বনাইছে, মই ভাবোঁ অসমৰ জনগণে তাৰ সঠিক প্ৰত্যুত্তৰ দিব আৰু তেনেকুৱা মানুহক প্ৰতিনিধি বনাব নালাগে। এই কথা বাৰ্তাবিলাকো আমি লক্ষ্য ৰাখিছোঁ। Stay informed, stay ahead. News NE 365.